মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টি সেইসকলৰ কাৰণে যিসকলৰ সোশ্যাল সায়েন্সৰ এক্সাম বেয়া হ'ল তো যিসকলৰ সোশ্যাল সায়েন্সৰ এক্সাম বেয়া হৈছে সেইসকলে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা তোমালোকৰ যিমান মনৰ ভয় আছে সেই ভয় মই 100% নোহোৱা কৰিম তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চোৱা আৰু গ্ৰেছ মাৰ্ক দিবনে কিমান গ্ৰেছ মাৰ্ক দিয়ে এমসিকিউত গ্ৰেছ মাৰ্ক দিয়ে নে তোমাৰ ডেসক্ৰিপচন পাৰ্টত গ্ৰেছ মাৰ্ক দিয়ে আৰু গ্ৰেছ মাৰ্ক দিয়াৰ যেটো প্ৰসেস হেতু কেনেকুৱা হয় গোটেইখিনি কথা আমি এই ভিডিঅ'টিত আলোচনা কৰিম আৰু তোমালোকক হেল্প কৰাৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে WhatsApp গ্ৰুপত সকলো ধৰণৰ ইম্পৰ্টেন্ট ভিডিঅ'ৰ লিংকবোৰ শেয়াৰ কৰা যায় যিবোৰ ইম্পৰ্টেন্ট তোমাৰ নোটছ আছে সেইবোৰো মই শেয়াৰ কৰো গতিকে তোমালোকে WhatsApp গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা WhatsApp গ্ৰুপৰ লিংকটো মই কমেন্টত দি দিছো তোমালোকে তাতে গৈ জয়েন হোৱা এতিয়া তোমালোকৰ সোশ্যাল সায়েন্সৰ এক্সামটো যে বেয়া হ'ল তোমালোকৰ এক্সাম বাকি যিবোৰ এক্সাম আছে সেই এক্সামবোৰ যাতে বেয়া নহয় তাৰ কাৰণে তোমালোকে সোশ্যাল সায়েন্সৰ ৰেফাৰেন্সত তোমালোকক মই কেইটামান কথা ক'বলৈ বিচাৰিম তোমালোকে বহুত মনোযোগেৰে শুনা যদি তোমালোকে মোৰ এই কথাখিনি যদি ভালদৰে এনালাইসিস কৰিব পাৰিছা বা তোমালোকে যদি ভালদৰে এনালাইসিস কৰিব পাৰা ডেফিনেটলি তোমালোকৰ বাকি যিমান কেইটা এক্সাম আছে তুমি গুটেই কেইটাতে লেটাৰ মাৰ্ক পাবা প্ৰথম কথাটো হৈছে প্ৰথম কথা এক নম্বৰ কথা যে তোমালোকৰ যেটো শৰ্টকাট যেটো পদ্ধতি সেই পদ্ধতিটো তোমালোকে পৰিহাৰ কৰিব লাগিব শর্টকাট পদ্ধতি মানে কি বহুত ইউটিউব চ্যানেল আছে তোমার 5 মিনিট বা 10 মিনিটত 45 টা এমসিকিউ সলভ কৰে ব্যাকগ্রাউন্ডত মিউজিক দিয়ে হেবোৰ ভিডিও চাই তোমালোকে বহি আছা হেবোৰ ভিডিও যদি তুমি চোৱা তোমাৰ কনসেপশন ক'ত গল তাৰ মানে হেবোৰ তো মুখস্থ কৰা হয় তুমি ঘৰত বহি মুখস্থ কৰিব পাৰা তো তোমাৰ প্ৰথমতে তোমাৰ শর্টকাট কেতিয়াও সাকসেসৰ ৰাস্তা নহয় আজিকালি তোমাৰ মুখস্থ কৰিলে কোনো বস্তু নাহে যেনেকুৱা তোমালোকৰ সোশ্যাল সায়েন্সত এটা প্ৰশ্ন আহিছে যে 1857 চনত মনিৰাম দেৱানৰ ভূমিকা কি এই প্ৰশ্নটো তোমালোকৰ এক্সাৰসাইজত ডাইৰেক্টলি প্ৰশ্ন আছে কিন্তু সেই প্ৰশ্নটো অলপমান ঘূৰাই দিছে আৰু তোমাৰ মিনিমাম 200-300 জন ষ্টুডেন্টে কল কৰি সুধিছে স্যাৰ এইটোৰ এনসার কি হ'ব বলে এইটোৰ এনসার হেতু হ'ব সেম প্ৰশ্ন হয় অলপমান ঘূৰাই পকাই দিছে বুজি পোৱা নাই আৰু এইবোৰ তোমাৰ সোশ্যাল সায়েন্সৰ 100% প্ৰত্যেকটো চেপ্টাৰৰে প্ৰতিটো লাইন মই আন্ডাৰলাইন কৰি দিছো যে এইবোৰ লাইনৰ পৰা এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে তো তোমাৰ এই যেতিয়া তোমাৰ এটা ভিডিও তোমাৰ আধা ঘন্টা বা 1 ঘন্টাৰ ভিডিও এটা চোৱা তেতিয়া হলে তোমালোকৰ হেতু সোৱাৰ মানে ফুসৰতে নহয় তোমাৰ টাইমে নহয় কাৰণ তোমালোকৰ হে 5 মিনিটত গুটেখিনি সোৱাৰ অভ্যাস তো এই অভ্যাসটো তোমালোকে পৰিহাৰ কৰিব লাগিব Secondly, তোমালোকৰ যেটো ডাইভাৰজেন্ট থিংকিং আছে এই ডাইভাৰজেন্টটো পজিটিভ ডাইভাৰজেন্ট নহয় এটো নেগেটিভ ডাইভাৰজেন্ট হয় কেনেকুৱা ডাইভাৰজেন্ট তোমালোকে কোনো ইউটিউব চ্যানেলকে বা কোনো টিচাৰকে ভালদৰে ফলো নকৰা ঠিক আছে তো তোমাৰ কিছুমান তাতে ফলো কৰিবা কিছুমানে তাতে ফলো কৰিবা এনেকৈ ফলো আপ কৰি তাৰ পিছত নিজে তুমি বেলেগৰ কাৰণে তুমি কি হৈ যা মানে ফল ডাউন হৈ যোৱা তো এনেকুৱা কৰিব নালাগে যিকোনো এজন টিচাৰক ফলো কৰা যদি প্ৰবলেম থাকে আমি তো হোৱাটসএপতো কমিউনিকেশন কৰো কোন স্টুডেন্ট কব নোৱাৰিব যে মই স্যাৰক হোৱাটসএপ কৰিছো স্যাৰ ৰিপ্লাই দিয়া নাই মই 100% স্টুডেন্টক মই ৰিপ্লাই কৰো কিবা প্ৰবলেম থাকিলে মই লগে লগে সৰ্ট আউট কৰাৰ কাৰণে ট্ৰাই কৰো তো হোৱাটসএপ গ্ৰুপত জয়েন হবা কমেন্টত মই লিংক দি দিছো তোমালোকক যিমান হেল্প লাগে মই তোমালোকক কৰিম আৰু সোশ্যাল সায়েন্সৰ যিমান এমসিকিউজ আছে তোমাৰ যিমান লং কোৱেশ্চনছ আছে মই চেপ্টাৰ ওয়াইজ লাইন বাই লাইন কৰাইছো তাৰ পিছত তোমালোকৰ প্ৰেক্টিস সেটও দিছো তাৰ পিছত তোমালোকৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে ইম্পৰ্টেন্ট কোৱেশ্চনও দিছো তাৰ পৰা আহিছে গুটেখিনি কোৱেশ্চন এটা তোমালোকৰ যদি বিলিভ নহয় WhatsApp কৰিবা মই গুটেখিনি প্ৰুফ দি দিম এটো গল আমাৰ সেকেন্ড কথাটো গল 3 নম্বৰ কথাটো হৈছে যে তোমালোকৰ যেটো টাৰ্গেট আছে তোমালোকে হে টাৰ্গেট মতে পঢ়া ধৰলে তোমালোকৰ 30% আছে তোমালোকৰ হে 30% যদি টাৰ্গেট আছে তেতিয়া হলে তুমি 10টা 12টা চেপ্টাৰ পঢ়াৰ কোনো দৰকাৰে নাই তুমি 30% কাৰণে তুমি 4-5টা চেপ্টাৰ পঢ়া ভালদৰে পঢ়া তুমি আৰামসে 40% পাই যাবা আৰু যদি তোমাৰ যদি এইম আছে যে 90% পাম বা তোমাৰ 80% পাম তেতিয়া হলে তোমালোকে গুটেখিনি পঢ়িব লাগিব আৰু হেবোৰ তেনেকে পঢ়িব লাগিব যে যেনেকুৱা তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশনত প্ৰশ্ন আহিছে প্ৰি বোৰ্ড এক্সামিনেশনত বহুত তোমাৰ কনসেপচুৱেল কোৱেশ্চন আহিছে আৰু সেম টু সেম কোৱেশ্চন আহিছে আৰু হেবোৰ কনসেপ্ট একেবাৰে নরমাল প্ৰশ্ন হয় সোশ্যাল সায়েন্সত তাৰ পিছত যে বেয়া কি হল মনটো বহুত বেয়া লাগিছে কিন্তু যিসকলে HR এডুকেশনাল হাব ফলো কৰিছে সিহঁতৰ এক্সাম বেয়া হোৱা নাই বহুতে কৈছে লেটাৰ পাব তো এতিয়া চোৱা তো আমাৰ এই তিনিটা কাম তোমালোকে প্ৰথমতে পৰিহাৰ কৰিব লাগিব আৰু এই অভ্যাসটো তোমালোকৰ যদি ৰয়ে যায় তেতিয়া হলে বাকি যিবোৰ এক্সাম আছে সেই এক্সামবোৰৰ ওপৰতে কিন্তু ইম্প্যাক্ট পৰিব সেই এক্সামবোৰ তোমাৰ বেয়া হোৱাৰ চান্স থাকিব গতিকে প্ৰথমতে তোমাৰ শৰ্টকাট নিয়ম তুমি বাদ দিব লাগিব দ্বিতীয় নম্বৰ তুমি কনসেপশন ক্লিয়াৰ কৰিব লাগিব যিবোৰ ভিডিওত তোমাৰ ভালদৰে বুজোৱা থাকে সেইবোৰ ভিডিও চাবা তোমালোকে মোটো চাবা হেতু মই কোৱা নাই যাৰটোৱে চোৱা
সেইটো চোৱা বেকগ্ৰাউণ্ডত মিউজিক লগাই যদি 5 মিনিটত 45টা MCQ সলভ কৰিব পাৰে মই নোৱাৰো ঠিক আছে মই নোৱাৰো কাৰণ আৰু মোৰ ইউটিউব চেনেলত তেনেকুৱা ভিডিঅ' নাইয়ে কেতিয়াবা তোমাৰ ধৰা বেমাৰ হৈছে মই কৈ দিছো যে বেমাৰ হৈছে কাৰণে মই এনেকুৱা ভিডিঅ' বনাইছো সেইটো বেলেগ কথা তো তোমাৰ কনসেপশন ক্লিয়াৰ কৰা ঠিক আছে আৰু থাৰ্ড নাম্বাৰ তুমি টাৰ্গেট যিমান লৈছা সেই টাৰ্গেট মতে তুমি পঢ়া যিমান তুমি টাৰ্গেট আছে তোমাৰ সেই টাৰ্গেট মতে তুমি পঢ়িবা কিছুমানে কৈ থাকে যে সাৰেচোন হোল বুকে কমন দি দিছে আচ্ছা হোল বুক তোমাৰ কাৰণে নহয় তুমি 30% ষ্টুডেন্ট হয় বহুত এনেকে আহি তোমাৰ কমেন্টত বেয়া কমেন্ট কৰে কৈছা ৰে হোল বুকে কমন দি দিছে আৰে হোল বুক তোমাৰ কাৰণে নহয় কমন হোল বুক তুমি হৈছে 30% ষ্টুডেন্ট তো তুমি হোল বুক তোমাৰ লাগিবই যে এইবোৰ হোল বুক হয় আৰু যিসকলৰ তোমাৰ 80% 90% টাৰ্গেট থাকে সিহঁতৰ তুমি যিমান কোৱেশ্চন দিবা সিহঁতে ভাল পায় যে হা আমি প্ৰেক্টিস কৰিব পাৰিম যিকোনো প্ৰশ্ন আহিলে যাতে আমি এইবোৰ এটেম্প কৰিব পাৰো তেনেকুৱা মনোবৃত্তি থাকে আৰু তোমালোকৰ মনোবৃত্তি থাকে এনেকুৱা মনোবৃত্তি থাকে তো এই স্বভাৱবোৰ তোমালোকে পৰিহাৰ কৰিব লাগিব তেতিয়াহে তোমালোকৰ ৰিজাল্ট ভাল হ'ব তোমালোকৰ যিখিনি গ্ৰেছ মাৰ্ক আছে গ্ৰেছ মাৰ্কটো 100% দিব তোমালোকে কোনো চিন্তা কৰাৰ দৰকাৰ নাই এটা বেয়া হৈছে কাৰণে বাকিবোৰ যে বেয়া হ'ব হেতু কিন্তু কেতিয়াও নকৰিবা আৰু যিকেটা স্বভাৱৰ কথা কলো মই চাইতে স্বভাৱৰ কথা কলো চাইতে স্বভাৱ আজি পৰিহাৰ কৰা এতেই পৰিহাৰ কৰা আৰু মই যেনেকৈ কলো তেনেকৈ তোমালোকে ইমপ্লিমেন্টেশন কৰা এতিয়াৰ পৰা ইমপ্লিমেন্টেশন কৰা ডেফিনেটলি তোমালোকৰ ৰিজাল্ট ভাল হ'ব তো তুমি প্ৰথমতে তোমালোকৰ গ্ৰেছ মাৰ্ক কিন্তু এমসিকিউত নিদিয়ে এই কথাটো কিন্তু সদায় মনত ৰাখিবা যোৱা বছৰ তোমাৰ কাকো এমসিকিউত গ্ৰেছ মাৰ্ক দিয়া নাই কাৰণ এমসিকিউ তোমাৰ হেতু ওএমআৰ সিট হয় ওএমআৰ সিট মানে হেতু তোমাৰ অপটিক্যালি মাৰ্ক ৰিডাৰ বা তোমাৰ হেতু ৰিডিং যে হয় হেতু মেচিনৰ দ্বাৰা ৰিডিং কৰা যায় গতিকে তাতে তোমাৰ গ্ৰেছ মাৰ্ক দিয়াৰ কোনো কথাও নাহে তো তোমাৰ যদি এমসিকিউ যদি বেয়া হৈছে তেতিয়া হলে তো ক'বলগীয়া একো নাই বাকি তোমাৰ যদি থিওৰি পাৰ্ট যদি বেয়া হৈছে যোৱা বছৰ দেখা গৈছে তোমাৰ 10 পৰ্যন্ত গ্ৰেছ মাৰ্ক দিছে 9 তো মানে ফুলভাৱে গ্ৰেছ মাৰ্ক দিছে গতিকে তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰে নাই যি হৈছে হৈ গল তোমালোকে বাকি যিবোৰ এক্সাম আছে সেই এক্সামবোৰ তোমালোকে ভালদৰে পঢ়া আৰু সেই এক্সামবোৰ তোমালোকে কেনেকৈ পঢ়িবা কি কৰিবা তোমালোকক মই প্ৰত্যেকটো মুহূৰ্ততে তোমালোকক গাইড কৰি যাম তোমালোকে সেই গাইড মতে পঢ়িবা ডেফিনেটলি তোমালোকৰ ৰিজাল্ট ভাল হ'ব কোনো চিন্তা কৰাৰ দৰকাৰ নাই পৰমৰ ছাত্ৰ ছাত্ৰীসকল তো বাকি এক্সামৰ কাৰণে শুভেচ্ছা থাকিল ইংলিশৰ তোমাৰ এমসিকিউ পাৰ্টটো মই দি দিছো বাকি লং কোৱেশ্চনৰ যিখিনি পাৰ্ট আছে সেই লং কোৱেশ্চনৰ পাৰ্টখিনি দি দিম আৰু লং কোৱেশ্চনৰ পাৰ্ট তোমালোকে এটা কথা মন কৰিবা এইচআৰ এডুকেশনাল হাবে যদি তোমালোকক কোনো বস্তু দিয়ে সেই বস্তুখিনি ফুল এনালাইটিক্যাল হ'ব সেই বস্তুখিনি আৰু যিবোৰ প্ৰশ্ন মই দিম সেই প্ৰশ্নখিনি তোমালোকক বুজাই দিম আৰু সেই বুজোৱাৰ ওপৰত বেলেগ ধৰণৰ যদি প্ৰশ্ন আহে তথাপি তোমালোকে বুজি পাবা আৰু আৰামছে এনসাৰবোৰ লিখি থৈ আহিব পাৰা যদি 100% নহয় ধৰা 4 মাৰ্কৰ কোৱেশ্চন এটা আহিছে তাতে 3টো পাবা সেইখিনি সাফিসিয়েন্ট আৰু বাকি তোমালোকৰ সায়েন্স আৰু ম্যাথছ তো তেনেকুৱা কনসেপচুৱেল কোৱেশ্চন আহিব সায়েন্স আৰু ম্যাথছৰ কাৰণে তোমালোকে তো জানাই মই সায়েন্স আৰু ম্যাথছৰ টিচাৰ হয় গতিকে কোনো চিন্তা কৰাৰ দৰকাৰ নাই মোৰ মতে পঢ়িলে তোমালোকে গুটেইকেটা লেটাৰ মাৰ্ক পাবা 90 ৰ ওপৰতো পাৰ্চেন্ট পাবা যোৱা বছৰ বহুতে পাইছে মোৰ ইউটিউব চেনেলত অলৰেডি আপলোড কৰা আছে গতিকে এই গুটেইখিনি কথা তোমালোকক মই এই কাৰণে কলো যাতে তোমালোকৰ আহিবলগীয়া যিবোৰ এক্সাম আছে ম্যাথছৰ এক্সাম তো ৰৈছেই ম্যাথছৰ এক্সাম আছে তাৰ পিছত তোমাৰ সায়েন্সৰ এক্সাম আছে তো তোমাৰ যোৱা বছৰ সায়েন্সৰ এক্সামটো এজ কম্পেয়াৰ টু আদাৰ সাবজেক্ট এটো অলপমান ইজি আছিল বহুতে কৈ আছে এই বছৰ তোমাৰ বহুতে কৈ আছে মই কোৱা নাই দেই আজিলৈকে মই কোৱা নাই যে এক্সাম টাফ হ'ব বুলি আৰু নহয়ে কাৰণ 100% মই কনসেপচন দি দিম কোৰ পৰা প্ৰশ্ন আহিব জোৰ পৰা প্ৰশ্ন আহিলে তোমালোকে এটেম্প কৰিব পাৰিবা আৰু এমসিকিউবোৰ মই এনেকৈ পঢ়াম তোমালোকক না সায়েন্স আৰু ম্যাথছৰ যিকোনো প্ৰশ্ন আহিলে তোমালোকৰ টককে সেই কথাটো মনত পৰিব যে এটো সাৰে পঢ়াইছে গতিকে তোমালোকে কোনো চিন্তা কৰাৰ দৰকাৰ নাই তোমালোকে কেৱল চেপ্টাৰ ৰিডিং কৰি ৰেডি হৈ থাকা বাকি প্ৰেক্টিস কৰিব লাগে যি কৰিব লাগে লং কোৱেশ্চন প্ৰেক্টিস কৰিব লাগে কি কমন কোৱেশ্চনছ আছে গোটেইখিনি মই দি দিম ডেফিনেটলি তোমালোকৰ ৰিজাল্ট ভাল হ'ব যে 90% কোৱেশ্চন তোমাৰ সোশ্যাল সায়েন্সৰ কোৱেশ্চন কমন আহিছে 90% আহিছে তাৰ পিছত তোমাৰ এছামিছৰ 95% আহিছে এতিয়া ইংলিশতো হে গোটেইখিনি মই তেনেকৈ কৰি দিছো বাকি যিমানবোৰ আছে গোটেইখিনি 100% কনসেপচন দি দিম গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা হোৱাটসএপ গ্ৰুপত জয়েন হোৱা আৰু তোমাৰ বন্ধুবৰ্গৰ লগত ভিডিঅটি শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা